নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ এটা নতুন বিষয়লৈ আহিছো আৰু বিএসসি বিটিসি আৰু বিটিআৰ এই তিনিটা চুক্তিয়ে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম নহলে বড়োসকলে নাপালে হয়। স্ব-অধিকাৰৰ দাবীত বড়ো জনগোষ্ঠীৰ দীঘলীয়া আন্দোলন। সোতৰ বছৰৰ পিছত স্বাক্ষৰ তৃতীয়খন চুক্তি। ৪,০০৭ জনৰ প্ৰাণৰ বিনিময়ত বিটিআৰ। স্বাধিকাৰ আৰু স্বাধীনতাৰ দাবীত বড়োসকলে কৰি অহা আন্দোলন দীঘলীয়া। ১৯২৯ চনতে বড়োসকলৰ বাবে সুকীয়া বিধানসভা আৰু ৰাজনৈতিক পৰিচয় বিচাৰি চাইমন কমিছনক স্বাক্ষৰ পত্ৰ দিছিল গুৰুদেৱ কালীচৰণ ব্ৰহ্ম নামৰ বড়ো নেতাজনে। তেতিয়াৰে পৰা সুকীয়া বড়োলেণ্ডৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে বড়োসকলে। ৮০ৰ দশকত এপছুৱে আৰম্ভ কৰে ডিভাইন আছাম 50-50 শ্লোগানেৰে নতুন আন্দোলন, যাক তেওঁলোকে পিতৃস্বৰূপ জ্ঞান কৰে। বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ইতিমধ্যে ২০২৫ চনত ৬৯ সংখ্যক জন্ম দিৱস উদযাপন কৰা হৈছে। বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম অসমৰ কোকৰাঝাৰ জিলাৰ বৰাগাৰী গাঁৱত ৩১ মাৰ্চ ১৯৫৬ চনত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ মংগলৰাম ব্ৰহ্ম আৰু মাতৃ লেপশ্ৰী ব্ৰহ্মৰ পঞ্চম সন্তান আছিল। শিশু সময়ত তেওঁ থপেন নামেৰে জনাজাত আছিল। প্ৰাথমিক শিক্ষা জীৱন দতমা হাইস্কুলত আৰম্ভ হৈছিল আৰু তাৰ পিছত কোকৰাঝাৰ হাইস্কুলত অধ্যয়ন কৰিছিল। ১৯৭৫ চনত শক্তি শ্ৰম হাই এণ্ড এডুকেশ্যন স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। উপেন্দ্ৰনাথ ব্ৰহ্ম ১৯৮৬ চনত এপছুৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। তেওঁৰ নেতৃত্বত বড়ো জনগোষ্ঠীৰ শিক্ষা আৰু সাংস্কৃতিক উন্নয়নৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। তেওঁ বিশ্বাস কৰিছিল যে বড়ো জনগোষ্ঠীয়ে নিজৰ সংস্কৃতি সংৰক্ষণ আৰু উন্নয়ন কৰিব লাগে। দীৰ্ঘদিন ধৰি ৰক্ত সংকল্পতাৰ সৈতে যুঁজ দি ১ মে ১৯৯০ চনৰ মুম্বাইৰ টাটা মেমৰিয়েল কেঞ্চাৰ হস্পিটেলত উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু হয়। তেওঁৰ সমাধিস্থল দতমাত অৱস্থিত, যাক থুলুংগাপুৰী নামেৰে জনা যায়। তেওঁৰ স্মৃতিত ৮ মে ১৯৯০ চনৰে পৰা বড়োফা অৰ্থাৎ বড়ো জনগোষ্ঠীৰ অভিভাৱক উপাধি প্ৰদান কৰা হয়। তেওঁৰ জন্মদিনটো প্ৰতি বছৰে বড়োফা দিৱস হিচাপে পালন কৰা হয়। তেওঁৰ সোঁৱৰণত কোকৰাঝাৰত ২১ ফুট দৈৰ্ঘ্য এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জনগোষ্ঠীৰ মাজত বহু দিশত উল্লেখযোগ্য উন্নয়ন আৰু সজাগতা আনিছিল। Its officials, bureaucrats, ministers, policemen, all are anti-travel. So whatever it is economic package or developmental schemes are sorted out or chalk out, this cannot be sincerely implemented in true sense. So this implementation is not possible under this anti-travel government and its bureaucrats. So that is why the solution is the separation, the division of Assam and creation of separate state of Bodoland. সমাজৰ বাবে তেওঁ বিভিন্ন ধৰণৰ অৱদান আগবঢ়াই গৈছিল। প্ৰথমতে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা ভূমিকা তেওঁৰ। তেওঁ বিশ্বাস কৰিছিল যে এডুকেশ্যন ইজ দ্য সোল অফ এ ছ'চাইটি, শিক্ষাই সমাজৰ আত্মা। নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছুৰ সভাপতি হিচাপে শিক্ষাক আন্দোলনৰ মুখ্য হাতিয়াৰ হিচাপে গ্ৰহণ কৰিছিল। বড়ো শিশুসকলক বাবে শিক্ষাৰ সুযোগ আগবঢ়োৱা, বিদ্যালয় স্থাপন আৰু বৃত্তি প্ৰদানৰ ক্ষেত্ৰত উৎসাহিত কৰিছিল তেওঁ। বড়ো জাতি আৰু সাংস্কৃতিক সচেতনতাৰ বাবেও তেওঁ সজাগতা সৃষ্টি কৰিছিল। বড়ো লোকসকলৰ মাজত নিজৰ পৰিচয়, ইতিহাস, ভাষা আৰু সংস্কৃতিৰ ওপৰত গৰ্ব অনুভৱ কৰিবলৈ
উদ্বুদ্ধ কৰিছিল তেওঁ বড়ো ভাষাৰ মনোনয়ন আৰু সংৰক্ষণৰ বাবে কাম কৰিছিল বড়ো ভাষাৰ মান্যতা আৰু সংৰক্ষণৰ বাবেও তেওঁ কাম কৰিছিল নিজস্ব পঞ্জিকা পৰম্পৰা আৰু উৎসৱ পালন কৰাত উৎসাহিত কৰিছিল তেওঁ জনগোষ্ঠীটোৰ লোকসকলক আত্মসন্মান আৰু জাতীয় দাবীৰ আন্দোলন তেওঁ বড়ো ৰাজ্যৰ বাবে বড়োলেণ্ড নামৰ স্বায়ত্তশাসিত অঞ্চলৰ দাবী উত্থাপন কৰিছিল যাতে বড়ো সামাজিক আৰু সাংস্কৃতিক অধিকাৰ যাতে সুৰক্ষিত থাকে শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে এই দাবী আগবঢ়াইছিল তেওঁ নতুন নেতৃত্বৰ সৃষ্টি কৰিছিল নিজে এজন ছাত্ৰ নেতা হৈ উঠি বহু যুৱক যুৱতীক তেওঁ নেতৃত্ব প্ৰদানৰ বাবে আগবঢ়াইছিল তেওঁ নতুন প্ৰজন্মক সমাজৰ বাবে দায়িত্বশীল কৰাৰ লক্ষ্য ৰাখি এপছুৰ কাম-কাজ অধিক সক্ৰিয় আৰু জনমুখী কৰিছিল সামাজিক একতা আৰু ন্যায়ৰ বাবে উৎসৰ্গিত কৰিছিল তেওঁ মাত্ৰ বড়ো জাতিৰ বাবে নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জাতি জনগোষ্ঠীৰ মাজত সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখিবলৈ অহৰহ চেষ্টা চলাইছিল উপেন্দ্ৰনাথ ব্ৰহ্মৰ সকলো কাম-কাজৰ মূল উদ্দেশ্য আছিল বড়ো জাতিৰ সাৰ্বিক উন্নয়ন আৰু গৌৰৱৰ পুনৰুদ্ধাৰ সেইবাবে তেওঁক আজিও বড়োভা অৰ্থাৎ বড়ো জাতিৰ অভিভাৱক হিচাপে সন্মান জনোৱা হয়